হেল্ল' এভৰিৱান, মোৰ নতুন এটা ভ্লগত আপোনালোক সকলোকে ৱেলকাম দিলোঁ দেই। আজিৰ দিনটো অকণমান স্পেচিয়েল হয়। আজি আমাৰ জীউমাৰ অন্নপ্ৰাশন। অকল নিয়মটো কৰোঁ বুলি তাইৰ সময় হৈ গৈছে খোৱাৰ, সেইকাৰণে নিয়মটো কৰোঁ বুলি। আৰু যিহেতু বিহুও মই ঘৰত আহিছোঁ, মই ঘৰতে তাকে নিয়মটো কৰি দিওঁ বুলি ভাবিছোঁ আজি। এইপিনে পিছফালে দেখিছেনে, গোটেইখিনি কিন্তু মাহীয়েকে ডেক'ৰেশ্যন কৰিছে, তাকো ৰাতি। এইপিনে আছে তাইৰ মাইনাজনী, থাকি দিলেও তাই এনেকৈ ধুনীয়াকৈ সজাইছে। আৰু আমি ৰাতিপুৱা উঠি গা পা ধুই চাই আছোঁ কি ৰেডি হৈছে, হোৱা নাই। গোটেইখিনি আইতা মোমাইকে ৰেডি কৰি আছে আৰু আমি অকল ফুৰি আছোঁ। আৰু তাৰপিছত এইপিনে ফ্ৰকখন তাইক পিন্ধাই দিলোঁ, যোনটো মোমাইকে এনেকৈ পিন্ধিছে খুৱাব। এইপিনে চাওক মই ভণ্টিয়ে গোটেইখিনি শ্বুট কৰি আছে। আৰু এইপিনে চাওকচোন মোৰ জীউমাক কিমান মৰম লাগিছে, মামীয়েকে ফটো তুলি আছে। দেহি এয়া তাৰপিছত কি খানা চাওক, আইটেম মাংস মেৰিনেট কৰি থৈছে বনাব। আৰু এয়া লাবৰা ভাজি বনাই আছে মায়ে। তাৰপিছত ইয়াত চিম্পল ভাজি, আলু আৰু এনেকৈ লেচেৰা। তাৰপিছত ইয়াত দালি বনাইছে, ভেজ দালি হয়। তাৰপিছত মাছটো মায়ে এনেকৈ বনাই আছে। মই সুধিলোঁ কিহেৰে বনাইছে, ইমান ধুনীয়া গোন্ধাইছে। মায়ে ক'লে এনেকৈ বিলাহী পেষ্ট কৰি দিছোঁ, তাৰপিছতে আদা নহৰু এনেকৈ ক'লে আৰু মায়ে কি দি বনাইছে। বিৰাট সোৱাদ হৈছিলে, মাছটো ইমান ধুনীয়া গোন্ধাই আছিলে। এয়া দেখিছেনে, আঞ্জা ৰেডি, চব্জি ৰেডি। আৰু এয়া পূজাৰ কাৰণে চব ৰেডি। আমাৰ জীউমা যিহেতু প্ৰথমবাৰৰ কাৰণে খাব, তাইক বহাই দিলোঁ। তাই ভয় খালে, ভয়তে তাই কান্দিয়ে পেলালে। ইমান দেখিছে চবে চিঞৰি আছে, হাত চাপৰি বজাই আছে। এয়া দেখিছেনে, তাই কি ধৰিছে, প্ৰথমত পইচা, তাৰপিছতে বহীখনো ধৰিলে যেনিবা। তাৰপিছত এয়া মায়ে আশীৰ্বাদ দি আছে তাইক। আৰু আপোনালোক সকলোৱেও আমাৰ জীউমাক কিন্তু আশীৰ্বাদ কৰিব দেই, তাই যাতে ভালে কুশলে থাকে। এয়া চাওক, আশীৰ্বাদ কৰিলে তেতিয়া আৰু তাই কান্দে। আৰু যিহেতু চাকিখন জ্বলি আছিল, ফেনটো অফ কৰি দিলোঁ। তাই গৰমতো অকণমান আমনি পাই কান্দিব ধৰিল। যি কি নহওক বাৰু, এয়া প্ৰথমৰ কাৰণে মামাই খুৱাই দিলে তাইক। ধুনীয়াকৈ খাইছেও, কিন্তু ধুনীয়াকৈ খাই ল'লে। এয়া খাই আছে, দেখিছেনে কি ধুনীয়াকৈ। যি কি নহওক নিয়মটো কৰিলোঁ আৰু আজি। আৰু বিহু এইপিনে গম পাইছেনে ৰাইজ, এইপিনে বিহু, এইপিনে তাই নিয়মটো কৰি আছোঁ। সেইকাৰণে মানুহ কাকো মাতা নাই, অকল ঘৰৰ পৰিয়ালখিনি মাতি আমাৰ জীউমাৰ নিয়মটো কৰি থলোঁ আৰু থুলমূলকৈ। এয়া মাহীয়েকে খুৱাই আছে। খুৱাব লাগে সকলোৱে, হয়নে নহয়, নাজানো নিয়মবিলাক, কিন্তু যিখিনি বাৰু সেইমতে কৰিছোঁ। আৰু এয়া প্ৰাইজটো আকৌ ধুনীয়াকৈ ধৰি লৈছে, বাহ। আৰু এইপিনে আৰু এজনী মাহী এটাইক লৈ আছে ধুনীয়াকৈ। আৰু এইপিনে দেহি আমাৰ চাওকচোন, সৰু মাইনাজনী কি ধুনীয়াকৈ শুই গ'ল। ঘৰত আহিলে এনেকেই এনজয় কৰা হয়। আৰু এয়া সিহঁতক ভাত বাঢ়ি দিলোঁ, ভাত খালে ধুনীয়াকৈ। ভাত খাই লৈ বিহুৰ বতৰত কিন্তু ঘৰত থাকিয়ে ভাল লাগে, ঘৰৰ বাহিৰত ভাল নালাগে, হয়নে। এয়ে মোৰ বান্ধৱী আৰু সৰু মাইনা। আৰু আজিৰ দিনটোৰ কিছুমান ভাল স্মৃতি চাওকচোন, বিৰাট ভাল লাগে। ভিডিঅ'টো